ঐ মাংস ভাত খাওঁ বোলা। মোৰ একদম পইচা নাই আজি। মোৰ কিন্তু মাছ খাবহে মন গৈছে, কিন্তু গোটেইখিনি ক'ত পাওঁ? ব'লা মই এখন ৰেষ্টুৰেণ্ট লৈ যাম নহয়। ভাতৰ সোৱাদ ল'বলৈ আমি পালোগৈ টেষ্ট মেটাৰ্ছ নামৰ ৰেষ্টুৰেণ্টখনত, যিখন আছে JB ৰোডত হাজৰিকা লজৰ সন্মুখতে আৰু ব্লিছ হোটেলৰ কাষতে। ৰেষ্টুৰেণ্টখনৰ এটা সুন্দৰ ইণ্টেৰিয়ৰে আমাক স্বাগতম জনালে। লগতে তাত ফোনত সুৱগা চৰাবলৈ সুস্বাদু ব্যঞ্জনৰ মেনু কেইখনতো আছেই। আজি পিছে আমি বাকীবোৰ একাষৰীয়া কৰি ভাতেই অৰ্ডাৰ কৰিলো। কাঁহী কেইখন দেখিতো লোভ সামৰিবই নোৱাৰিলো। গা একেবাৰে ইচাত বিচাত লাগিল। আমাৰ ইটো ব্যঞ্জনৰ বাতি সোপা দেখি একেবাৰে হিচাপ কৰাত লাগিল। 12, 13, 14 বাপৰে, এইটো স্পেচিয়েল ফিছ থালি। আপোনালোকে ইয়াত আহিব পাৰে। ইয়াতে স্পেচিয়েল ফিছ থালিত আপোনালোকে ইমানখিনি আইটেম আৰু এয়া চব ডিজাৰ্ট। এই ডিজাৰ্ট পাব, ইমান ধুনীয়া এটা ডিজাৰ্ট পাই গৈছে একদম স্পেচিয়েল ফিছ থালিত। আৰু ইয়াত লগতে আছে আপোনালোকৰ ঘৰুৱা আচাৰ। আৰু মই খাবলৈ লৈছো নৰ্মেল চিকেন থালি। ইয়াত আছে নৰ্মেল চিকেন লগত ইমানখিনি আইটেম আপোনালোকে চাওক নিজে। তো মাজকে খাওঁ এতিয়া। এয়া 60 ৰুপিজত ৰেগুলাৰ ভেজ থালি আৰু লগতে এটা পানী বটল, এয়া মাত্ৰ 60 টকা। খানা দেখি একদম ৰ'ব নোৱাৰি বকাসুৰে খোৱা দি দুইটা লাগি গলো। আপোনালোকে চাই ভাল পালে লাইক কমেণ্টটো এনেও মাৰিবই, আৰু তালৈও এপাক নিশ্চয় যাবচোন, খুব ভাল পাব। আমি যিটো ভাত আমি ওপৰত খালো, আপোনালোকে ইয়াতো খাব পাৰিব। নিৰামিষ ভাত 60 টকা আৰু মাংস ভাত 80 টকা, লগত এটা পানী বটল ফ্ৰী।